আমি গুৱাহাটী আমাৰ যে গুৱাহাটী ক্লাবৰ পৰা ৰবীন্দ্ৰ ভৱনৰ তালৈকে যিখিনি আমাৰ এই ফ্লাইঅভাৰখন বনোৱা সংক্ৰান্তত যিকেইডাল গছ আমাৰ এফেক্টেড হৈছিলে, যিকেইডাল গছ কাটিবলগীয়া হৈছিলে বা কাটিব লগা পৰিস্থিতি এটা আহিলে, তাৰপিছত আমি কি কৰিলোঁ, তাত আমি টোটেল 76 জোপা গছে সেই এফেক্টটো আহিছিলে। গতিকে তাৰে সেই 76 জোপা গছ আমি এডালো কিন্তু কটা নাই, গোটেইখিনি আমি স্থানান্তৰ কৰিলোঁ। আমি দিল্লীৰ এটা কোম্পানীক এই কাৰণে এংগেজ কৰিছিলোঁ, DIMTC বুলি। তেওঁলোকে এই গোটেই কেইজোপা গছ আমাৰ ব্ৰিজৰ এলাইনমেণ্টৰ যিখিনি পৰিছিলে গোটেইখিনি স্থানান্তৰ কৰি দিছিলে। আমি দুটা ঠাইত এইখিনি স্থানান্তৰ কৰিছিলোঁ, এটা হ'ল আমাৰ এই টেক্সটাইল ইনষ্টিটিউটৰ কেম্পাছৰ ভিতৰত, আৰু এটা আমাৰ লাচিত ঘাটত। আৰু এতিয়ালৈকে গোটেইকেইডাল গছে সজীৱ হৈ আছে, আৰু আমাৰ কোনো এডাল গছত আমি হেৰি দেখা নাই। নাই এতিয়ালৈকে আছে, পিছত কি হয় হেৰি নাজানো, কিন্তু বৰ্তমানলৈকে আমাৰ কিন্তু গছৰ তেনেকুৱা হেৰি একো দেখা নাই। এডালো গছ কটা নাই, কোনো গছেই কটা হোৱা নাই তাৰ আগতে। কিন্তু আমি তাৰপিছত আমি কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিছোঁ দীঘলী পুখুৰীৰ পাৰত। দীঘলী পুখুৰীৰ পাৰত মানে যিটো ৰবীন্দ্ৰ ভৱন আৰু দীঘলী পুখুৰীৰ যিটো মানে মিড পইণ্ট, সেইখিনিত কনষ্ট্ৰাকশ্যন, সেইখিনিৰ পৰাই আমাৰ ব্ৰিজখন আৰম্ভ হ'ব। খালি ব্ৰিজখনৰ যিটো আমাৰ এপ্ৰ'চ ৰোডটো এই দীঘলী পুখুৰীৰ মূৰৰ পৰা আমি হেণ্ডিকৰ পিনে গৈ থকা সেই ৰাস্তাটোলৈকে এপ্ৰ'চ ৰোডটো যাব। আৰু এই এপ্ৰ'চ ৰোডটো যাওঁতে তাৰ মাজত যিটো ডিভাইডাৰ থাকিব, ডিভাইডাৰত সৰু সৰু কেইজোপামান গছ আছে, যিটো 10 জোপামান হ'ব, সৰু গাঁথৰ হেৰি হয়। আৰু সেই কেইজোপা গছ আমি স্থানান্তৰ কৰি দিম। গছ কটা এডাল গছো কটা হোৱা নাই। নহয়, লেম্প ৰোডলৈকে এটা আৰ্ম হ'ব, আৰু এটা আৰ্ম আমাৰ দীঘলী পুখুৰীৰ মাজলৈকে যাব বুলি আমাৰ আগতে কোৱা। মিউজিয়ামৰ আগেদি গৈ হেণ্ডিক কলেজ সোমাওঁতে যিটো টাৰ্ণ লয় তাৰ পৰা 10 মিটাৰ আগত শেষ হ'ব। আমাৰ যিটো কোম্পেনীয়ে অলৰেডি ট্ৰান্সলোকেটেড কৰিছিলে, তেওঁলোককে এই দায়িত্বটো দিয়া হৈ আছিলে। তেওঁলোকৰ মানুহ এজন ইয়াত থাকেই, তেওঁলোকে মাজে মাজে যিখিনি সাৰ পানী যিখিনি দিব লগা হয় সেইখিনি দি আছে। 100 mm পৰা আপোনাৰ 2.5 মিটাৰলৈকে আছে হেৰিখিনি, গাৰ্ডখিনি। আৰু আমাৰ চবতকৈ ভাল লাগিছে 2.5 মিটাৰ গাৰ্ডৰ আমি গছ বচাব পাৰিছোঁ তাত ট্ৰেন্সলোকেট কৰি। নেশ্যনেল ডাটা কিছুমান আমাক দি আছে যে 20% ছাৰ্ভাইভেল ৰেট ট্ৰেন্সলোকেশ্যনৰ, কিন্তু আমিতো 100% আমি কৰি আছোঁ ইয়াত। সেইকেইজোপা আপোনাৰ এজোপা, মই ইউক্লিপটাছৰ এজোপাৰ কথা কৈছিলোঁ, সেই এজোপা গছৰ আমি বহুত কষ্ট কৰি আছোঁ, কিন্তু আমি আশাবাদী আমি সেইজোপাও ৰাখিব পাৰিম। ইয়াৰ কিছুমান ধৰক এতিয়া অকণমান এই ড্ৰাই ছিজনত অলপ পাতবিলাক শুকাই যায়, কিন্তু আকৌ আহিব। আমি হেৰিখিনি ইনস্পেকশ্যন কৰি আছোঁ। এইখিনি আপোনাৰ ইয়াত চিচাম আছিলে, দেৱদাৰু আছিলে, কৃষ্ণচূড়া আছে। গছ কটা আৰু ট্ৰেন্সলোকেশ্যন কমপ্লিট বেলেগ বস্তু। আমাৰ কটাৰটো কোনো হেৰি নাই। আমি স্থানান্তৰ কৰি ডিভাইডাৰৰ সেইটোতো আমি যেতিয়া দৰকাৰ হয় তেতিয়া কৰোঁ। ডিভাইডাৰৰ বস্তুটো আমি যেতিয়া দৰকাৰ হয় তেতিয়া কৰোঁ, আৰু নতুনকৈ আমি ৰুইও থাকোঁ।